Hello viewers, welcome back to my channel. আজি মই খৰিহৰ লগত মাছৰ এটা ৰেচিপি লৈ আহিছো। মই মাছৰ চিটছ অলপ আগতে তিয়াই থৈ দিছিলো। এতিয়া মই এখিনি মিক্সিত দি লৈছো। পিয়াজ এটা লৈ লৈছো। আদা অলপ লৈছো। বিলাহী এটা মই সৰুকৈ কাটি ললো। গোটেইখিনি মই এটা মিক্সিত ভালদৰে মাৰি লম। নহৰু কেইফুটমান লৈ লৈছো। ইয়াতে অলপ মই নেমুৰ ৰস দি দিম, যেতিয়া মানে সৰিয়হৰ তিতা ভাৱটো নাহে। অকমান পানী দি লম, ভালকে মাৰি লম এতিয়া। ধুনিয়াকে পেষ্টটো বনাই ললো। সৰিয়হৰ তেল অলপ দি ললো। কেঁচা জলকীয়া দুটা দি দিলো। এতিয়া মই পেষ্টখিনি ইয়াতে দি দিম। মই ইয়াতে অলপ হালধি দি দিছো। ৰেড চিলি পাউডাৰ দি দিছো। জিৰা অলপমান দি দিছো। ধনিয়া পাউডাৰ দি দিছো অকমান। মই এতিয়া নিমখ সোৱাদ অনুসৰি নিমখ দি দিছো। আৰু এচামুচৰ জোখত মই পিঠাগুড়ি দিছো, থিকনেছটো আনিব। এতিয়া মই পানী ব্যৱহাৰ কৰিম। পানীটো মই গৰম পানী দিছো। মোৰ জোলখনৰ উতল আহি গ'ল। মই এতিয়া মাছ কেইপিচ দি দিম। মোৰ জোলখন প্ৰায় হৈ গৈছে। মই শেষত এতিয়া ধনিয়া দি দিছো অলপমান। একেবাৰে সহজ, যথেষ্ট টেষ্টি হয় খাবলৈ এইটো জোল। নিশ্চয় ট্ৰাই কৰিব। এয়া মোৰ হৈ গ'ল সৰিয়হৰ লগত মাছৰ জোল। যথেষ্ট টেষ্টি হয়। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। থেংক ইউ।